নমস্কাৰ মই এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ এটা ডাঙৰ খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে অৰুণোদয় আঁচনিত যদি আপুনি অনিয়মেৰে নাম অন্তৰ্ভুক্ত কৰি ইতিমধ্যে ধন লাভ কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব কিয়নো ৰাজ্য চৰকাৰৰ হাতত আছে 682 গৰাকী অৰুণোদয় হিতাধিকাৰীৰ তালিকা আৰু সেই 682 গৰাকী এতিয়া অৰুণোদয় ধন উভতাই দিব লাগিব চৰকাৰক যিমান দিন তেওঁলোকে ধন লাভ কৰিছিল 1250 টকাকৈ প্ৰতিটো মাহৰে ধন এতিয়া চৰকাৰক একেলগে উভতাব লাগিব 682 গৰাকী মহিলাৰ নাম ইতিমধ্যে প্ৰকাশ হৈছে এখন তালিকাত সেই কেইগৰাকী মহিলা কোন আমি লৈছো টাইমিটৰ দৰ্শকৰ বাবে সেই খবৰ অৰুণোদয় হিতাধিকাৰী ভুৱা গৈ যদি নাম অন্তৰ্ভুক্ত কৰিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন পোৱা চৰকাৰী কৰ্মচাৰীৰ বিপদ নিশ্চিত চৰকাৰৰ হাতত আহি পৰিছে 682 জন এনে চৰকাৰী কৰ্মচাৰীৰ তথ্য 682 গৰাকীকৈ মহিলাৰ নাম এতিয়া এই আঁচনিৰ নাম অন্তৰ্ভুক্ত হৈছিল বেআইনীভাৱে দৰিদ্ৰ নোহোৱাৰ পিছতো বেআইনীভাৱে লৈ আহিছিল অৰুণোদয় এই সকল কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰিছে ইতিমধ্যে চৰকাৰে পুনৰ ভেৰিফিকেশ্যনত পোহৰলৈ আহিছে এই সমূহ তথ্য এই কৰ্মচাৰীসকলক বিহা হ'ব শাস্তি যিসকল কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হৈ আহিছিল কোনো ধৰণৰ দৰিদ্ৰ নোহোৱাকৈ তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰি আহিছিল তেওঁলোকৰ বিৰুদ্ধে বিপদ নিশ্চিত কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা হ'ব কাৰণ দৰ্শকৰ জাননী 682 জন চৰকাৰী কৰ্মচাৰীয়ে উভতাই দিব লাগিব অৰুণোদয়ৰ ধন অৰুণোদয়ক লৈ থকা ধনী ব্যক্তিৰ ওপৰতো নজৰ আছে চৰকাৰৰ যিসকল লোকৰ গাড়ী আছে বা যিসকল লোকৰ পকী ঘৰ আছে তেওঁলোকৰ এতিয়া নজৰ ৰাখিছে চৰকাৰে এনে ব্যক্তিৰ নাম কৰ্তন সভা অৰুণোদয় 3.0 পৰা যেটো গাঁও সভাত ইতিমধ্যে এই সমূহ ভেৰিফিকেশ্যন কৰি থকা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এটা ডাঙৰ খবৰ এই মুহূৰ্তত যেহেতু ৰাজ্যত এতিয়া অৰুণোদয় 3.0 লৈ ভেৰিফিকেশ্যন চলি আছে 28 ডিচেম্বৰ পৰ্যন্ত গাঁও পঞ্চায়তসমূহত যি অৰুণোদয় হিতাধিকাৰী বাছনি সভা অনুষ্ঠিত হৈছে সকলো পুৰণি অৰুণোদয় হিতাধিকাৰী আৰু নতুন অৰুণোদয় বাবে যিসকলে আবেদন কৰিছিল সকলোকে যাবলৈ ইতিমধ্যে আহ্বান জনোৱা হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ পিছতে এতিয়া অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'বলৈ প্ৰতিগৰাকী হিতাধিকাৰী আৰু আবেদনকাৰী ইতিমধ্যে সেই গাঁও সভালৈ গৈছে যি নিজৰ সকলো তথ্য লৈ গৈছে ৰেচন কাৰ্ড লৈ গৈছে কিন্তু অৰুণোদয় 3.0 এতিয়া চলাই থকা হৈছে ভেৰিফিকেশ্যন গতিকে এই ভেৰিফিকেশ্যনৰ সময়তে এতিয়া বহু তথ্য পোহৰলৈ আহিছে যিসকল চৰকাৰী কৰ্মচাৰীও 682 গৰাকীকৈ চৰকাৰী কৰ্মচাৰীৰ নাম পোহৰলৈ আহিছে সেইসকল মহিলাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হৈ আহিছিল তেওঁলোকে লাভ কৰি আহিছিল প্ৰতিমাহে 1250 টকাকৈ সেই টকা এতিয়া তেওঁলোকে উভতাই দিব লাগিব কিয়নো তেওঁলোকে অনিয়ম কৰি এই তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল অৰুণোদয় হিতাধিকাৰীৰ খবৰ বাবে এখন যিহেতু যোগ্যতা সন্দৰ্ভত এখন জৰুৰী নিৰ্দেশনা দিয়া হৈছিল জাননী দিয়া হৈছিল সেই জাননীত স্পষ্টকৈ লিখা আছিল যে অৰুণোদয় হিতাধিকাৰীসকলৰ কি কি যোগ্যতা থাকিব লাগিব দৰিদ্ৰ হ'ব লাগিব তেওঁলোকৰ গাড়ী থাকিব নালাগিব দুচকীয়া হওক বা চাৰিচকীয়া বাহন থাকিব নালাগিব পকী ঘৰ থাকিব নালাগিব বা চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ পৰিয়ালত থাকিব নোৱাৰিব পেঞ্চনাৰ থাকিব নোৱাৰিব এনে ধৰণৰ বিভিন্ন ধৰণৰ পইণ্ট ধৰি দিয়া হৈছিল গতিকে সেই নিৰ্দেশনাসমূহ উলংঘা কৰি যিসকলে বেআইনীভাৱে অনিয়ম কৰি তেওঁলোকে ভুৱা তথ্য দাখিল কৰি অৰুণোদয় হিতাধিকাৰী হ'ব হৈছিল কিন্তু তেওঁলোকৰ এতিয়া সন্মুখত বিপদ নিশ্চিত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে শীঘ্ৰেই তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব প্ৰতিটো মাহৰ টকা এতিয়া পুনে তেওঁলোকে চৰকাৰক উভতাই দিব লাগিব বুলি এক প্ৰকাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে জানে যে আমাৰ বৰ্তমান অৰুণোদয় পষেক চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছোঁ আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছোঁ 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰাকচুৱেল নহয়
যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম, বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে। এইটো অৰুণোদয় 2 ওৱানৰ খিনিটো অলৰেডি আমি সেইখিনি যিহেতু 1ৰে বহুত 2ত সোমাই গ'ল, গতিকে 1ৰ ডাটাবেছ এতিয়া আৰু আমি নাচাওঁ। অৰুণোদয় 2ৰ ডাটাবেছটো আমি চাওঁ। 2ৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ। আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী, যিটো 1 তাৰিখে দৰমহা পায়, কোনো কণ্ট্ৰেকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয়। কোনোবাই হেল্থত কাম কৰে, কোনোবাই বিত্ত বিভাগত কাম কৰে, কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে। গতিকে তেওঁলোকে লৈ থকাটো আচৰিত, আৰু কিন্তু লৈ আছিলে। চাওক, এনেইতো আজিকালি টেকন'লজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে। টেকন'লজি ইমান ডিটেক্ট হৈছে। ধৰক এজনৰ ঘৰত দুখীয়া নহয়, কিন্তু ধনী এজনে ল'লে। এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া। আজিকালি নিয়ম বহুত হৈ গ'ল। যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ। এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে, তেওঁতো দুখীয়া হ'বই নোৱাৰে। গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকন'লজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে। এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছোঁ। কিয় কাটিছোঁ? তেওঁ অৰুণোদয় লৈছে, GSTও পে'মেণ্ট কৰি আছে। গতিকে GST পে'মেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে। দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰোঁ। গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে, আৰু এই মেথডলজিবিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ হৈ গৈ থাকিব। এইখিনিয়েতো ঘূৰাই দিব লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম, গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব। 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ, পিছৰখিনিতো ঘূৰাই দিবই লাগিব। আপোনালোকে জানে যে আমাৰ বৰ্তমান অৰুণোদয় প্ৰশেষ চলি আছে, অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছোঁ, আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছোঁ। 3.0ত বেছি হিতাধিকাৰী থাকিব, সম্প্ৰসাৰিত ব্যৱস্থা হ'ব, লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব। কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি। আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী, যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে
ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম, বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে। এইটো অৰুণোদয় 2 ওৱানৰ খিনিটো অলৰেডি আমি সেইখিনি যিহেতু 1ৰে বহুত টুত সোমাই গ'ল, গতিকে 1ৰ ডাটাবেছ এতিয়া আৰু আমি নাচাওঁ। অৰুণোদয় 2ৰ ডাটাবেছটোৱে আমি চাওঁ। 2ৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ। আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী, যিটো 1 তাৰিখে দৰমহা পায়, কোনো কণ্ট্ৰেকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয়। কোনোবাই হেল্থত কাম কৰে, কোনোবাই বিত্ত বিভাগত কাম কৰে, কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে। গতিকে তেওঁলোকে লৈ থকাটো আচৰিত, আৰু কিন্তু লৈ আছিলে। চাওক, এনেইতো আজিকালি টেকন'লজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে। টেকন'লজি ইমান ডিটেক্ট হৈছে। ধৰক এজনৰ ঘৰত দুখীয়া নহয়, কিন্তু ধনী এজনে ল'লে। এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া। আজিকালি নিয়ম বহুত হৈ গ'ল। যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ। এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে, তেওঁতো দুখীয়া হ'বই নোৱাৰে। গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকন'লজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে। এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছোঁ। কিয় কাটিছোঁ? তেওঁ অৰুণোদয় লৈছে, GSTও পে'মেণ্ট কৰি আছে। গতিকে GST পে'মেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে। দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰোঁ। গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে, আৰু এই মেথডলজিবিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ হৈ গৈ থাকিব। এইখিনিয়েতো ঘূৰাই দিব লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম, গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব। 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ, পিছৰখিনিতো ঘূৰাই দিবই লাগিব।